পিটিচি ইলেকশ্যনৰ লগত জড়িত এইটো আমাৰ ফুল ভিডিঅ'। আশা কৰিছোঁ আপোনালোকে আগৰ ভিডিঅ'খিনি চাইছে। চ' আমি ইয়াত আলোচনা কৰিম ইলেকশ্যন আৰম্ভ হোৱাৰ আগত আপোনাৰ কি কি কাম থাকিব। তাৰমানে আপুনি যিদিনা ইলেকশ্যন ষ্টাৰ্ট হ'ব তাৰ আগদিনা ঘৰৰ পৰা 8টামান বজাত যাই RC পাব। RC মানে ৰিচিভিং চেণ্টাৰ। ত' তাৰ পৰা আপোনাৰ কি কি কাম থাকিব এইখিনি আমি কৈ দিম। চ' আমি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। এইখিনি অলৰেডি আপোনালোকে কৰিছে। আশা কৰিছোঁ সকলোৱে ট্ৰেইনিংখিনি কৰিছে। তাৰপিছত বেলত এইটো আমি দেখাই দিম কেনেকৈ বন্ধ কৰে। তাৰপিছত এপ্লাই ফৰ PVEDC এইবিলাক নাই। আৰু মনত ৰাখিব পোষ্টেল বেলত বহুতেই আপোনালোক যিহতে আছিলে গোটেই কেইজনে পোষ্টেল বেলত এপ্লাই অলৰেডি কৰিছেই। এইটো ভিডিঅ' আমি অলৰেডি আপলোড কৰি দিছোঁ। তাৰপিছত আপোনালোকৰ যদি কিবা ডাউট থাকে কমেণ্ট কৰিব। মই যিমান পাৰোঁ সিমানখিনি আমি আলোচনা কৰি শেষ কৰি দিব চেষ্টা কৰিম। ইয়াৰ পিছৰখিনি দেখা যাওক। আৰু মনত ৰাখিব এজ এ পলিং অফিচিয়েল আপোনালোকে কি হ'ব লাগিব, ইম্পাৰ্চিয়েল হ'ব লাগিব। কিয়? কাৰণ আপুনি যিহেতু ইলেকশ্যন কণ্ডাক্ট কৰিব, গতিকে আপুনি যেতিয়া কোনো এক পাৰ্টিৰ ফালে ঢাল খায় তেতিয়াহ'লে আপোনাৰ এগেইনষ্টত এলিগেশ্যন আনিব সিহঁতে, আৰু ইলেকশ্যনত কিবা দুৰ্ঘটনা হ'বও হৈ থাকে। সেইকাৰণে ইম্পাৰ্চিয়েল থাকিব, এইটো মনত ৰাখিব। চ' এতিয়া কি কি আমাৰ দৰকাৰী ডকুমেণ্টখিনি আপুনি লৈ যাব কোনদিনা ইলেকশ্যনত। চ' আপোনাৰ বেটিং আচবাব পত্ৰ বা বস্তু বাহিনী যিখিনি লৈ যাব সেইখিনি মই ডিটেইল কৈ দি আছোঁ। ত' প্ৰথমে দেখা এপইণ্টমেণ্ট লেটাৰ। আপোনাৰ এপইণ্টমেণ্ট লেটাৰ যিকেইখন পাব গোটেইকেইখন লৈ যাব। কিন্তু মেইন যিখনত 4জনৰ নাম থাকে, এইখনত 4জনৰ নাম থাকে, এইখন আপোনাৰ খুবেই ইম্পৰ্টেণ্ট। এইখন ইহঁতে তাত ভেৰিফাই কৰে। তাৰপিছত কি লৈ যাব, প্ৰিচাইডিং অফিচাৰৰ আইডেণ্টিটি কাৰ্ড। এইটো প্ৰিচাইডিং অফিচাৰৰ আইডেণ্টিটি কাৰ্ড প্লাছ পলিংসকলে নিজৰ আইডেণ্টিটি কাৰ্ডটো লৈ যাব। ফাৰ্ষ্ট পলিং হ'লে ফাৰ্ষ্ট পলিং, আৰু এইটো লৈ যাব। কিন্তু প্ৰিচাইডিং অফিচাৰৰ হেণ্ডবুক এইটো লগত লৈ যাব। তাৰপিছত নেচেচাৰী ভোটিং ডকুমেণ্টছ এণ্ড এক্সট্ৰা লুজ শ্বীট। তাৰমানে এক্সট্ৰা লুজ শ্বীটৰ ভিতৰত স্মল কপি এখন লৈ যাব। কিয়? তাত যিখিনি আপোনাৰ কি দিয়ে, যেনেকৈ গ্ৰীণ পেপাৰ চিল দিয়ে, কিমানটা দিছে, চিৰিয়েল নাম্বাৰবিলাক যে আছে গোটেইকেইটা চিৰিয়েল নাম্বাৰ লিখি ৰাখিব। তাৰপিছত আপোনাৰ এড্ৰেছ টেগ দিছে, এড্ৰেছ টেগ দিব, এই গোটেইকেইটা চিৰিয়েল নাম্বাৰ লিখি ৰাখিব। আৰু এইটো মনত ৰাখিব যে মই প্ৰথমটো ইউজ কৰিম, যিটো ফাৰ্ষ্ট এড্ৰেছ টেগ থাকিব বা গ্ৰীণ পেপাৰ চিল থাকিব ফাৰ্ষ্টটো ইউজ কৰিম, নেক্সট ফাৰ্ষ্টটো শেষ হ'লে ছেকেণ্ডটো, এনেকৈ মনত ৰাখিব। আৰু এইবিলাক সকলোখিনি ডাটা এই কপিখিনিত লিখি ৰাখিব, মনত ৰাখিব, এই কপিখিনিত লিখি ৰাখিব। চ' তাৰপিছত কি ল'ব লাগিব, পেঞ্চিল, পেন, পেপাৰ, ৰাবাৰ, এইকেইটা মনত একেলগে লিখি ৰাখিব। পেঞ্চিল, পেন, পেপাৰ, ৰাবাৰ, পেন, ষ্টেপলাৰ, মেচবক্স, গ্লু, কেৰিবেক্স মানে পলিথিন ল'ব 4-5টা, কাৰণ আমাৰ দৰকাৰ পৰে তাত। তাৰপিছত চাফিচিয়েণ্ট ড্ৰাই ফ্ৰুট মানে আপুনি যি লয়, মুড়ি, চিৰা, কল, নিমখ, চেনি, এইখিনি ল'ব। ORSটো আপুনি ল'লেও হ'ব, নহ'লে ইহঁতে দি দিয়ে। ৱাটাৰ বটলটো ল'বই। তাৰপিছত বেডিং এচেছৰিজ, এইখিনি মনত ৰাখিব। বেডিং এচেছৰিজৰ ভিতৰত কি পৰে, আপুনি যিহেতু দিন আহি আছে, ঠাণ্ডাৰ দিন, ব্লাংকেট এটা ল'বই, আৰু মস্কিটো নেট এটা ল'বই। তাৰপিছত বেড কভাৰ এইটো ল'ব। তাৰপিছত ড্ৰেছ আপুনি কেইযোৰ লয় এইখিনি ল'ব, গামচাটো ল'বই, পিলো ল'ব। এইখিনি হ'ল আমাৰ বেডিং। তাৰপিছত আপুনি মোবাইল ফোনটো ল'ব, মোবাইল ফোনৰ চাৰ্জাৰটো ল'ব, যদি আপোনাৰ ফোনত চাৰ্জ নাথাকে পাৱাৰ বেংকটো ল'ব। তাৰপিছত আৰু এটা ইমাৰ্জেঞ্চি লাইট ল'ব, লগত ছেফটি পিন ল'ব।
এইটো মনত ৰাখিব সেফটি পিন। সেফটি পিনটো আমাৰ দৰকাৰ পৰে বহুত। তাৰপিছত পাৱাৰ বেংক এইবিলাক ল'লে ৱাল পিন মানে গজাল আমি যে কওঁ এইটো ল'ব, সেফটি পিন ল'ব, এটা চাকু বা কটাৰী ল'ব। তাৰপিছত গা ধোৱাৰ কাৰণে চোপ ল'ব, চিৰণি ল'ব, তেল ল'ব আৰু ব্ৰাছ পেষ্ট। এইখিনি হৈছে যিকেইজন পলিং যাব গোটেইজন। কেৱল এজনেহে চাকুটো নাইফ বা কটাৰী এজনে ৰাখিলে হ'ল, বাকী ইমান দৰকাৰ নাই। আৰু পইচা অলপ ৰাখিব, more than 1500 বেছি হ'লে হৈ যাব, ইমান প্ৰব্লেম নাই। আৰু যিখিনি আমাৰ ডাটা থাকিব এই কপিখিনিত স্মল কপি এখন যে ল'ব, এইখিনিত ডাটাখিনি আপলোড কৰিব, মানে লিখি থ'ব। নহ'লে আমাৰ পিছত এই ডাটাখিনি আপুনি যেতিয়া এড্ৰেছ টেগবিলাক ইউজ কৰিব তেতিয়া কেতিয়াবা টাইমত পোৱা নাযায়, নাম্বাৰবিলাক হেৰাই যায়। এইখিনি আপোনালোকে বস্তু বাহিনীখিনি ৰেডি কৰি দিয়ে। তাৰপিছত প্ৰিভিয়াছ ডে টু পল, তাৰমানে ডিচিত যাব। ডিচি মানে ডিষ্ট্ৰিবিউশ্যন, RC কয়, কিছুমানে ডিচি কয় ডিষ্ট্ৰিবিউশ্যন চেণ্টাৰ, ৰিচিভিং চেণ্টাৰত কি কৰিব। বাকীখিনি দেখক। ফাইনেল এপইণ্টমেণ্ট লেটাৰ, আপোনালোকে যিখন ফাইনেল পাব মানে 4জনৰ নাম থাকিব, তাত আপোনাৰ এটা পাৰ্টি নাম্বাৰ দিয়ে, এইটো দি আছে 444 বা 1444 এনেকুৱা। এইটোৰ এটা লিষ্ট পাব। যেতিয়া আপুনি RCত যাব বা ডিচিত যাব, তাত এখন লিষ্ট পাব। লিষ্টত ভালকৈ মেৰিয়াই দি আছে যে অমুক 1444 এইটো নম্বৰৰ স্কুল, এইটো নম্বৰৰ কাৰণে পলিং ষ্টেচন আছে অমুক। সাপোজ এই নম্বৰটো দিয়া থাকিব 1444 ইকুৱেল XYZ LP স্কুল। তাৰমানে আপোনাৰ পলিং ষ্টেচন কোনটো হ'ব, XYZ LP স্কুল, আৰু ইয়াত ঠাইৰ নাম দিয়া থাকিব। সাপোজ ঠাইৰ নাম হৈছে ABC। ABC ঠাইত আপুনি পঢ়িছে XYZ স্কুল। আমাৰ BTCত এইকেইখন আছে, ইয়াৰ ভিতৰতে আপোনাৰ যিকোনো এখনত পঢ়িব। এইটো চাইন এটেণ্ডেঞ্চ শ্বীট, এইটোত কি হয়, এইটোত জেনেৰেলি চবে যাব নালাগে, এইটো RCৰ পৰা জানি ল'ব। RCত যোৱাৰ আগতে ইহঁতে ছিগনেচাৰৰ কাৰণে জেনেৰেলি মই কেইবাৰ ট্ৰেইনিং কৰোঁতে মই কেৱল এজ এ প্ৰিচাইডিং অফিচাৰে গৈছিলোঁ। প্ৰিচাইডিং অফিচাৰে বাকীখিনি কাম কৰি দিয়াৰ পিছতহে ইহঁতৰ ছিগনেচাৰ জেনেৰেলি লগা নাছিল। তাৰপিছত যেতিয়া আপুনি বস্তু বাহিনীখিনি ল'লে 4জনে মিলি, তেতিয়া আপুনি তাতে সুধি ল'ব যে মাইক্ৰ' অবজাৰ্ভাৰ, ভিডিঅ' কেমেৰা, তাৰপিছত ৱেবকাষ্ট এইবিলাক আছে নেকি। যদি আছে আগতীয়াকৈ সিহঁতৰ কণ্টেক্টটো লৈ ল'ব। তাৰপিছত কালেক্ট অল মেটেৰিয়েল এজ পাৰ পলিং ষ্টেচন, চাইন দি ৰিচিভিং ৰেজিষ্টাৰ। তাৰমানে আপুনি যেতিয়া এইবিলাক ল'ব তাত ছিগনেচাৰ দিব লাগিব। এতিয়া মনত ৰাখিব ইয়াত ইম্পৰ্টেণ্ট কথাটো যে আপুনি যে লৈছে তাত প্ৰথমটো চাব ভোটাৰ লিষ্ট। তাৰমানে আপোনাৰ কিমান ভোটাৰ আছে, ছাপ'জ 1000 ভোটাৰ আছে। 1000 ভোটাৰ থাকিলে বেলট বক্সটো ডাঙৰ হ'ব, বিগ চাইজ হ'ব, এইটো চালে। আৰু যদি 1000 ভোটাৰ হয় তো তাত আপোনাৰ মিনিমাম 1050 বেলট পেপাৰ দিব লাগিব। বেলট পেপাৰ ইমানখিনি হ'ব লাগিব, তাৰমানে মোৰ দেন ভোটাৰ। নহ'লে আপুনি ৰিচিভিং চেণ্টাৰ বা ডিষ্ট্ৰিবিউশ্যন চেণ্টাৰৰ পৰা আৰু লৈ আহিব। তো এনেকুৱা এটা চেকলিষ্ট দিয়ে, এইবিলাক আগতো কৈছোঁ মই। এই চেকলিষ্ট মতে আপুনি কাঠ পেঞ্চিলেদি মিলাই চাব, এইটো আছে, কিমানটা দিছে, 3টা দিছে না নাই, এইবিলাক মিলাই চাব। যদি ঠিক ঠাক মতে মিলিছে ঠিক আছে, আৰু যদি মিলা নাই RCৰ পৰা খুজিব যে
মই এইটো পোৱা নাই। তাৰপিছত চেম প্ৰথমটো আছিল আপোনাৰ মেটেৰিয়েল, ছেকেণ্ডটো হৈছে ফৰ্মছ এণ্ড কভাৰৰ ফৰ্মবিলাক যদি কোনোটো এৰি যায়, আপোনালোকে চেক কৰি ল'লে কোনোটো যদি এৰি যায়, তেতিয়াহ'লে কি কৰিব, আপুনি ছেক্টৰক কল কৰিব, ছেক্টৰে মৰ্ণিঙৰ আগত আপোনাক আনি দিব। চ' এইবিলাক ঠিক ঠাক পাই যাব। ইয়াৰ কাৰণে ভিডিঅ' আমি দেখাই দিছোঁ। চ' এনেকুৱা এটা বুক পাব। তাৰপিছত এইটো মনত ৰাখিব, ছেক্টৰ অফিচৰ লগত আপোনাৰ কণ্টেক্টত থাকিব লাগিব আৰু তাৰ ফোন নাম্বাৰটো আপুনি ছেভ কৰি ল'ব, কাৰণ যিকোনো মুহূৰ্ততে আপোনাক ছেক্টৰ অফিচৰ লগত দৰকাৰ হ'ব পাৰে। তো যেতিয়া আপুনি ৰিচিভ কৰিলে, মেটেৰিয়েলখিনি ৰিচিভ কৰিলে তাৰপিছত তাত মানে কি থাকে, আপুনি খোৱা পায়। তাৰমানে আপুনি দুজনে মিলি তাত খাব যাব, চাৰিজন যিহেতু থাকে, দুজনে খাব যাব আৰু দুজনে মেটেৰিয়েলখিনি চাব। তাৰপিছত সিহঁতে খোৱাৰ পিছত আকৌ দুজনে যাব, এনেকে দুজনে খাই অহাৰ পিছত আপোনালোকে বস্তু বাহিনীখিনি লৈ আপোনাৰ যিটো গাড়ীত আপোনালোকে যাব, এই গাড়ীটো চাব। গাড়ীটো বিচাৰি নাপালে ছেক্টৰক ফোন কৰিব আৰু ছেক্টৰেও আপোনালোকক কণ্টেক্ট কৰিব। তাৰপিছত এনেকে হৈ গ'ল, যেতিয়ালৈকে আপোনালোকৰ এটা ছেক্টৰ আণ্ডাৰত 8টাৰ পৰা 10টা পলিং ষ্টেচন থাকে। চ' 8টা-10টা গাড়ী ৰেডি হ'ব। তাৰপিছত ছেক্টৰ অফিচাৰজনে যোৱা ষ্টাৰ্ট কৰিব। তো আপুনি যেতিয়া পলিং ষ্টেচনত পাব, তাত এপ্ৰক্সিমেটলি 5টা বাজি যায়, 5 PM। চ' আপুনি তাত যাই কি কৰিব, যদি কোনো পলিটিকেল পাৰ্টিৰ বেনাৰ আছে 100 মিটাৰ, এইখিনি ছিঙি দিব। তাৰপিছত BLOৰ লগত কথা পাতিব, আৰু BLO অলৰেডি থাকিবই। তাৰপিছত BLOক ক'ব যে আপোনাক কি লাগে, কি হেল্পৰ প্ৰয়োজন, BLOই কৰি দিব। এইটো কৰি দিলেও পাব্লিচিটি মেটেৰিয়েল, তাৰমানে অমুক পাৰ্টিক ভোট দিয়ক, তেনেকুৱা যদি পোষ্টাৰ থাকে এইবিলাক ক্লিয়াৰ কৰি দিব। তাৰপিছত কণ্টেষ্টিং কেণ্ডিডেট, এটা লিষ্ট, আপোনাক 2টা লিষ্ট দিয়ে। কি লিষ্ট, এইটোত আপোনাৰ কি থাকে, মানে কোনে কোনে ভোটত থিয় হৈছে, প্ৰাৰ্থীবিলাকৰ কেণ্ডিডেটৰ এটা লিষ্ট থাকে। এটা লিষ্ট বাহিৰত মাৰিব আৰু এটা আপুনি নিজৰ লগত ৰাখিব। তাৰপিছত আপোনাৰ এইখিনি কাম হৈ গ'ল। এতিয়া আপুনি ৰেডি কৰিব পলিং ষ্টেচনটো। এণ্ট্ৰি এক্সিটৰ বৰ্ড দিয়ে, চাইনবোৰ্ড দিয়ে। এইটো জেনেৰেলি আপুনি আগদিনাও মাৰিব পাৰে, পিছদিনাও মাৰিব পাৰে, এইটো আপোনাৰ লগত কথা। কিন্তু ৰেডি কৰি থৈ দিব আপুনি জাগাবিলাক, যে আপুনি কোনফালে মাৰিব, কোনটোত এণ্ট্ৰি দিব, কোনটোত এক্সিট দিব, এইবিলাক আগতে ৰেডি কৰি ৰাখিব। তাৰপিছত নেক্সট আহিল আপুনি যিখিনি এৰেঞ্জমেণ্ট, কোনে কেনেকে বহিব, ফাৰ্ষ্ট পলিং ক'ত বহিব, ছেকেণ্ড পলিং ক'ত বহিব, থাৰ্ড পলিং ক'ত বহিব, প্ৰিচাইডিং ক'ত বহিব, পলিং এজেণ্টবিলাক ক'ত বহিব, এইটো আপুনি ৰেডি কৰিব। তাৰমানে আপোনাৰ যিটো পলিং ষ্টেচন, এইটো ৰেডি কৰিব। ৰেডি মানে আপুনি থুলমূলকে এটা আইডিয়া কৰি থৈ দিলে, থৈ দিয়াৰ পিছত নেক্সট যেতিয়া মৰ্ণিং হ'ব, আপোনাৰ পলিং ষ্টেচনটো সজাওঁতে বেছি টাইম নালাগিব। চ' তাৰপিছত এইখিনি হৈ গ'ল। তাৰপিছত যিমান ফৰ্ম আছে চবতে পলিং ষ্টেচন আৰু নাম্বাৰটো এইটো লিখি ল'ব। এইটো সন্ধিয়াৰ পিছত, মোটামুটি 8টাৰ পিছত এইখিনি কাম কৰিব। 8টাৰ পিছত এইখিনি কাম কৰিলে, তাৰপিছত বাকী অফিচাৰ যিখিনি বৰ্ড আছে এইখিনি বাহিৰ কৰি থৈ দিলে, আৰু তাত এটা কাম কৰিব,
তিনটা মার্ক যে আছে, এরো মার্ক, তাৰপিছত ডিষ্টিংগুইচিং মার্ক, তাৰপিছত সিল, মেটাল সিল। এই তিনিটা আপনি নিজের লগত রাখিব। এই তিনিটা খুবই ইম্পর্টেন্ট, আপনি নিজের লগত রাখিব, প্রিসাইডিং অফিসার নিজের লগত রাখিব। তো রাতি আপনি কি কৰিব, যিখিনি ফৰ্ম আছে গোটেইবিলাকতে ডিষ্টিংগুইচিং মাৰ্কটো মাৰি থৈ দিব, যিবিলাক ইউজ হ'ব। যেনেকে আপনি বেলট পেপাৰ যে আছে, বেলট পেপাৰৰ পাছফালে ডিষ্টিংগুইচিং মাৰ্ক মাৰি থৈ দিলে, এইখিনি কাম আপোনালোকে আগদিনাই কৰি থৈ দিব, পিছদিনা আপোনাৰ ইজি হ'ব কামখিনি কৰোঁতে। এই যে পলিং ষ্টেচন এৰেঞ্জমেণ্ট, মই এইটো কথা কৈয়ে দিলোঁ যে এইটো আপুনি আগতে ভাবি থৈ দিব। এইটো ভাবি থৈ দিব যে ৰাতিপুৱা হোৱাৰ লগে লগে আপুনি 4:30 মানত উঠি চব ৰেডি কৰিব। চ' কোনফালে দিব, আৰু মনত ৰাখিব বক্সটো বেলট বক্সটো এনেকুৱা ঠাইত ৰাখিব যাতে সকলোৰে নজৰ পৰে, প্ৰিসাইডিং অফিচাৰ, পলিং এজেণ্ট, যাতে কোনোবাই ভোট দিয়াৰ পিছত বেলটটো তাত ভৰাই। এইখিনি কাম আছিল আপোনাৰ পলিং ষ্টেচনত আগত কৰাৰ